গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ প্ৰতিবাদ স্নাতকোত্তৰ পাঠ্যক্ৰমত বিনামূলীয়া নামভৰ্তিৰ দাবী আৰু স্মাৰক পত্ৰ প্ৰেৰণ কৰিও সুফল নোপোৱাৰ অভিযোগ শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ বিৰুদ্ধেও প্ৰতিবাদ শিক্ষাৰ্থীৰ আৰু শিক্ষামন্ত্ৰীৰ অশোভনীয় আচৰণৰ বিৰোধিতা প্ৰতিবাদী শিক্ষাৰ্থীৰ কাষত গৈ আশ্বাস বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ চাওক দৃশ্যাংশ আসলতে শিক্ষাটো হৈছে আমাৰ এটা অধিকাৰ আৰু সেই অধিকাৰে যদি আজি আমি পইচা দি কিনে চৰকাৰৰ পৰাই কিনিব লগা হৈছে তেনেহলে সেই শিক্ষা আমি গ্ৰহণ কৰাৰ লাভ কি আৰু যি আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া আছে তেওঁক আমি এটাই অনুৰোধ জনাম যে আমাৰ বিশ্ববিদ্যালয়ৰ 2000তকৈ অধিক ছাত্ৰই যদি আজি প্ৰত্যেক সেমিষ্টাৰতে হাজাৰ হাজাৰ টকা দি যদি শিক্ষা গ্ৰহণ কৰিব লগা হৈছে সেই শিক্ষাৰ কোনো অৰ্থ নাই আৰু তেওঁক আমি এইটোৱে অনুৰোধ জনাম যে যিমান সেল্ফ ফাইনেন্সিং কোৰ্স আছে সেই কোৰ্সখিনি যাতে আমি মাচুল হ্ৰাস কৰে এটা প্ৰতিবাদত যদি ডিব্ৰুগড় বিশ্ববিদ্যালয়ে যদি উইদিন আ ডে তেওঁলোকে যদি এখন অফিচিয়েল নোটিছ উলিয়াব পাৰিছে তেনে ক্ষেত্ৰত আমি চৰকাৰক অনুৰোধ জনাম যে আমাৰ বিশ্ববিদ্যালয়তো যাতে উইদিন আ ডে তেওঁলোকে এনে কিছুমান পদক্ষেপ গ্ৰহণ কৰে যাতে ছাত্ৰ ছাত্ৰীয়ে আজি এনে ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে আজি ৰাজপথত ওলাই নাহি তেওঁলোকে শান্তিভাৱে ক্লাছ কৰিব পাৰে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আমি ছাত্ৰ সমাজে দীৰ্ঘদিন ধৰি সন্মুখীন হোৱা এটা সমস্যাৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছোঁ আমাৰ বিশ্ববিদ্যালয়ৰ 5 বছৰীয়া সংগত স্নাতকোত্তৰ পাঠ্যক্ৰম যি আছে সেই পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰজ্ঞান ভাৰতী যি বিনামূলীয়া নামভৰ্তি আঁচনি সেই আঁচনিৰ অধীনত ফি ৱেইভাৰ লাভ কৰা নাই যাৰ ফলশ্ৰুতিত আজি এই ছাত্ৰ ছাত্ৰীসকলে লাখ টকাতকৈ অধিক মাচুল দি ইয়াত শিক্ষা গ্ৰহণ কৰিব লগা হৈছে গতিকে এখন চৰকাৰী শিক্ষানুষ্ঠানত যদি ছাত্ৰ ছাত্ৰীয়ে লাখ লাখ টকা দি শিক্ষা গ্ৰহণ কৰিব লগা হয় বেচৰকাৰী প্ৰতিষ্ঠানৰ লগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ প্ৰতিবাদ স্নাতকোত্তৰ পাঠ্যক্ৰমত বিনামূলীয়া নামভৰ্তিৰ দাবী আৰু স্মাৰক পত্ৰ প্ৰেৰণ কৰিও সুফল নোপোৱাৰ অভিযোগ শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ বিৰুদ্ধেও প্ৰতিবাদ শিক্ষাৰ্থীৰ আৰু শিক্ষামন্ত্ৰীৰ অশোভনীয় আচৰণৰ বিৰোধিতা প্ৰতিবাদী শিক্ষাৰ্থীৰ কাষত গৈ আশ্বাস বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ চাওক দৃশ্যাংশ আসলতে শিক্ষাটো হৈছে আমাৰ এটা অধিকাৰ আৰু সেই অধিকাৰে যদি আজি আমি পইচা দি কিনে চৰকাৰৰ পৰাই কিনিব লগা হৈছে তেনেহলে সেই শিক্ষা আমি গ্ৰহণ কৰাৰ লাভ কি আৰু যি আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া আছে তেওঁক আমি এটাই অনুৰোধ জনাম যে আমাৰ বিশ্ববিদ্যালয়ৰ 2000তকৈ অধিক ছাত্ৰই যদি আজি প্ৰত্যেক সেমিষ্টাৰতে হাজাৰ হাজাৰ টকা দি যদি শিক্ষা গ্ৰহণ কৰিব লগা হৈছে সেই শিক্ষাৰ কোনো অৰ্থ নাই আৰু তেওঁক আমি এইটোৱে অনুৰোধ জনাম যে যিমান সেল্ফ ফাইনেন্সিং কোৰ্স আছে সেই কোৰ্সখিনি যাতে আমি মাচুল হ্ৰাস কৰে এটা প্ৰতিবাদত যদি ডিব্ৰুগড় বিশ্ববিদ্যালয়ে যদি উইদিন আ ডে তেওঁলোকে যদি এখন অফিচিয়েল নোটিছ উলিয়াব পাৰিছে তেনে ক্ষেত্ৰত আমি চৰকাৰক অনুৰোধ জনাম যে আমাৰ বিশ্ববিদ্যালয়তো যাতে উইদিন আ ডে তেওঁলোকে এনে কিছুমান পদক্ষেপ গ্ৰহণ কৰে যাতে ছাত্ৰ ছাত্ৰীয়ে আজি এনে ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে আজি ৰাজপথত ওলাই নাহি তেওঁলোকে শান্তিভাৱে ক্লাছ কৰিব পাৰে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আমি ছাত্ৰ সমাজে দীৰ্ঘদিন ধৰি সন্মুখীন হোৱা এটা সমস্যাৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছোঁ আমাৰ বিশ্ববিদ্যালয়ৰ 5 বছৰীয়া সংগত স্নাতকোত্তৰ পাঠ্যক্ৰম যি আছে সেই পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰজ্ঞান ভাৰতী যি বিনামূলীয়া নামভৰ্তি আঁচনি সেই আঁচনিৰ অধীনত ফি ৱেইভাৰ লাভ কৰা নাই যাৰ ফলশ্ৰুতিত আজি এই ছাত্ৰ ছাত্ৰীসকলে লাখ টকাতকৈ অধিক মাচুল দি ইয়াত শিক্ষা গ্ৰহণ কৰিব লগা হৈছে গতিকে এখন চৰকাৰী শিক্ষানুষ্ঠানত যদি ছাত্ৰ ছাত্ৰীয়ে লাখ লাখ টকা দি শিক্ষা গ্ৰহণ কৰিব লগা হয় বেচৰকাৰী প্ৰতিষ্ঠানৰ লগত